এই মুহূৰ্তত আন্তঃৰাষ্ট্ৰীয়ভাৱে ইয়াতকৈ ডাঙৰ খবৰ নাই। ইজৰাইলে ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰসমূহত আক্ৰমণ কৰিছে আৰু কেৱল পাৰমাণৱিক ঠিকনাসমূহত আক্ৰমণ কৰাই নহয়, বৰঞ্চ ইৰাণৰ বহু নেতা, ইৰাণৰ বহু পৰমাণু বৈজ্ঞানিক এই আক্ৰমণত নিহত হৈছে। মোৰ পিছফালে আপুনি ছবিখন দেখিছে, সেয়া তেহৰানৰ স্কাইলাইন। এই সময়ত তেহৰান এই আক্ৰমণত বিস্ফোৰণেৰে ভৰপূৰ হৈ পৰিছে আৰু ইৰাণী সুপ্ৰিম লিডাৰ খামেনি সন্মুখত আহিছে আৰু তেওঁ কৈছে যে এই আক্ৰমণৰ বাবে ইজৰাইল এই আক্ৰমণৰ বাবে ভয়ানক পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব। তেওঁলোকৰ বহুতো প্ৰজন্ম ইয়াক স্মৰণ কৰিব লাগিব। আমেৰিকাই ইতিমধ্যে এই আক্ৰমণটো অগ্ৰাহ্য কৰিছে। আমেৰিকাই কৈছে যে এই আক্ৰমণৰ সৈতে আমাৰ কোনো সম্পৰ্ক নাই। তেওঁলোকে কৈছে যে আক্ৰমণৰ আঁৰত একমাত্ৰ ইজৰাইলৰ হাত আছে। ইৰাণে আমাৰ পৰমাণু স্থাপনাবোৰত আক্ৰমণ যাতে নকৰে। কিয়নো মনত কৰক, মই আপোনালোকক এই প্লেটফৰ্মত কৈছিলোঁ যে শেহতীয়াকৈ 24 পৰা 48 ঘণ্টাৰ ভিতৰত আমেৰিকাই মধ্যপ্ৰাচ্যৰ বিভিন্ন দেশৰ পৰা নিজৰ মানুহক ঊৰ্ধ্বমুখী কৰি আছে। এতিয়া ইজৰাইলে ৰাতি এই ডাঙৰ আক্ৰমণ ইৰাণৰ ওপৰত কৰিছে। আপুনি তথ্যসমূহ এটা এটা কৰি পাব।